অসমীয়া ফকৰা যোজনা। অসমীয়া ফকৰা যোজনাবোৰ হৈছে অসমীয়া ভাষা সাহিত্যৰ এক অমূল্য সম্পদ, যিবোৰত সমাজৰ গভীৰ অভিজ্ঞতা আৰু জীৱনৰ সত্য নিহিত হৈ থাকে। এই ফকৰা যোজনাবোৰক দহৰ জ্ঞান একৰ বাণী বুলিও কোৱা হয়। এই ফকৰা যোজনাবিলাক মোৰ খুব প্ৰিয়, সেয়েহে মাজে মাজে একোটা ফকৰা যোজনা আপোনালোকৰ মাজলৈ লৈ আহোঁ। আজিৰ ফকৰা যোজনাটি হৈছে আইৰু বাৰ্তা গংগাৰো যাত্ৰা। গংগা স্নানৰ উদ্দেশ্যে যোৱাটো যিদৰে এটি অতি পুণ্যৰ কাম, ঠিক তেনেদৰে বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো এটা অতি আনন্দৰ কথা। গংগাৰ সমীপতে যদি মাকৰ ঘৰ হয় তেতিয়াতো আৰু ভাল। তেতিয়া গংগা স্নানৰ উদ্দেশ্যে যাওঁতে মাকৰো খবৰ খাতি এটা লৈ আহিব পৰা যায়। অৰ্থাৎ একেটা সুযোগতে দুটা কাৰ্য সিদ্ধি হোৱা, এই কথাটিকে এই ফকৰাটিত বুজোৱা হৈছে। শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ। অসমীয়া ফকৰা যোজনা। অসমীয়া ফকৰা যোজনাবোৰ হৈছে অসমীয়া ভাষা সাহিত্যৰ এক অমূল্য সম্পদ, যিবোৰত সমাজৰ গভীৰ অভিজ্ঞতা আৰু জীৱনৰ সত্য নিহিত হৈ থাকে। এই ফকৰা যোজনাবোৰক দহৰ জ্ঞান একৰ বাণী বুলিও কোৱা হয়। এই ফকৰা যোজনাবিলাক মোৰ খুব প্ৰিয়, সেয়েহে মাজে মাজে একোটা ফকৰা যোজনা আপোনালোকৰ মাজলৈ লৈ আহোঁ। আজিৰ ফকৰা যোজনাটি হৈছে আইৰু বাৰ্তা গংগাৰো যাত্ৰা। গংগা স্নানৰ উদ্দেশ্যে যোৱাটো যিদৰে এটি অতি পুণ্যৰ কাম, ঠিক তেনেদৰে বিয়া দিয়া ছোৱালী মাকৰ ঘৰলৈ যোৱাটো এটা অতি আনন্দৰ কথা। গংগাৰ সমীপতে যদি মাকৰ ঘৰ হয় তেতিয়াতো আৰু ভাল। তেতিয়া গংগা স্নানৰ উদ্দেশ্যে যাওঁতে মাকৰো খবৰ খাতি এটা লৈ আহিব পৰা যায়। অৰ্থাৎ একেটা সুযোগতে দুটা কাৰ্য সিদ্ধি হোৱা, এই কথাটিকে এই ফকৰাটিত বুজোৱা হৈছে। শেষলৈকে